নমস্কাৰ কথিতবৃন্দ কথিত ইউটিউব চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে। 3 অক্টোবৰ 2021 চনত হৈ যোৱা স্পেচিয়েল টেটৰ ইংৰাজী বিষয়ৰ কিছুমান প্ৰশ্ন মই পাইছোঁ আৰু সেই প্ৰশ্নবোৰৰ উত্তৰৰ সৈতে আপোনালোকলৈ বুলি আগবঢ়ালোঁ। ভিডিঅ'টি শেষলৈকে চাব। যদি ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰম্ভ কৰোঁ। প্ৰথমতে আছে ফিল ইন দি গেপছ উইথ দি কাৰেক্ট অল্টাৰনেটিভ ফ্ৰম গিভেন বিল'। যিবিলাক অল্টাৰনেটিভ তলত দিয়া আছে সেইবিলাকৰ সৈতে খালী ঠাইবিলাক পূৰ কৰিব লাগে। 1 নম্বৰত আছে অল ডেজ চিলড্ৰেন শাউটেড ইন ওৱান ভইচ। সকলো ল'ৰা ছোৱালীবিলাক এটা স্বৰত চিঞৰিছে। গতিকে ইয়াত হ'ব অল দি চিলড্ৰেন শাউটেড ইন ওৱান ভইচ। 2 নম্বৰ আছে চি ইজ ডেজ ছিংগাৰ দেন এ ডেন্সাৰ। এতিয়া ছিংগাৰ আৰু ডান্সাৰৰ মাজত ইয়াত কি কৰিছে, কম্পেয়াৰ কৰিছে। গতিকে ইয়াত অপশ্যন এ হ'ব এ বেটাৰ। চি ইজ এ বেটাৰ ছিংগাৰ দেন এ ডান্সাৰ। 3 নম্বৰ প্ৰশ্ন ইভেন ডেজ প্ৰগ্ৰেছ ৱাজ পচিবল ইনডিড। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইভেন মোৰ প্ৰগ্ৰেছ ৱাজ পচিবল ইনডিড। তাৰমানে বাস্তৱত বহুত প্ৰগ্ৰেছ কৰাটো সম্ভৱ। 4 নম্বৰ প্ৰশ্ন ডেজ পকেট ৱাজ পিকড এষ্টাৰডে। এতিয়া ইয়াত প্ৰশ্নবোধক বাক্য হয়। গতিকে ইয়াত WH কুৱেশ্যন হোৱাটো মানে বেছি সম্ভাৱ্য আছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব হুজ পকেট ৱাজ পিকড এষ্টাৰডে, মানে কাৰ পকেট কালি মাৰিছিল। 5 নম্বৰ প্ৰশ্ন ডেজ চলজাৰ হেড এ ষ্টৰি টু টেল। এতিয়া ইয়াত সকলো চল্ডাৰৰ কথা কৈছে, কিন্তু ইয়াত অল নহ'ব, ইয়াত হ'ব ইচ চল্ডাৰ হেড এ ষ্টৰি টু টেল। সকলো সৈনিকৰে এটা এটা মানে ষ্টৰি থাকে, জীৱন কাহিনী থাকে ক'বলগীয়া। 6 নম্বৰ আছে চুজ দি কাৰেক্ট অল্টাৰনেটিভছ। অপশ্যন এ হি ইজ চ' ক্লেভাৰ টু বি টেকেন ইন বাই ইউ। বি আছে হি ইজ টু ক্লেভাৰ টু বি টেকেন ইন বাই ইউ। He is clever to be taken in by you. He is some clever to taken in by you. ইয়াৰ শুদ্ধ উত্তৰ হ'ব he is too clever to be taken in by you. 7 নম্বৰ আছে which of the following is correct? This city Agra named, এইটো নহ'ব। The city was named Agra, এইটো নহ'ব। The city was named as Agra, এইটো হ'ব পাৰে। শেষৰ চাই লওঁ, ডিত আছে ডি চিটি নেমড আগ্ৰা এজ, এইটো নহ'ব। গতিকে শুদ্ধ উত্তৰ হ'ব দি চিটি ৱাজ নেমড এজ আগ্ৰা। চুজ দি কাৰেক্ট চেণ্টেন্স পেটাৰ্ণ অফ দি ফলোয়িং জাম্বল চেণ্টেন্স। ইয়াত জাম্বল চেণ্টেন্স দিয়া আছে, খেলি মেলিকে দিয়া আছে। এইবিলাক চিজিলকে কেনেকৈ হ'ব এইটো চিলেক্ট কৰিব দিছে। ইট ৰেইনড ডিউৰিং দি নাইট বাট ষ্টপড ৰেইনিং অল মানডে। ইয়াত প্ৰথমতে আমি চাব লাগিব যে ছাবজেক্ট কোনটো হ'ব। গতিকে ইয়াত ছাবজেক্ট আছে ইট, গতিকে ইটটোই প্ৰথমত হ'ব, তাৰমানে পিটো প্ৰথমত হ'ব। আৰু পি অপশ্যন আছে ইয়াত এ আৰু বিত, গতিকে পি প্ৰথমত হ'ল। তাৰপিছত হ'ব ইট ৰেইনড অল মনডে, এছটো হ'ব পি এছ হৈ গ'ল। তাৰপিছত ডিউৰিং দি নাইট বাট ষ্টপ ৰেইনিং, তাৰপিছত হ'ব বাট ষ্টপ ৰেইনিং ডিউৰিং দি নাইট, মানে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি পি এছ আৰ কিউ। 9 নম্বৰত আছে হি ৱাজ ইল এণ্ড ডিউৰিং দি উইক ফৰ এ উইক হি এট নাথিং। ইয়াত ছাবজেক্ট আছে হি ৱাজ আৰু শেষত আছে হি এট। গতিকে ইয়াত প্ৰথমতে হ'ব হি ৱাজ ইল, মানে পিটো প্ৰথমত, তাৰপিছত হ'ব ফৰ এ উইক, হি ৱাজ ইল ফৰ এ উইক, পি আৰ হ'ব প্ৰথমত, তাৰপিছত হ'ব এণ্ড ডিউৰিং দি উইক হি এট নাথিং, শেষত হ'ব কিউ এছ। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ পি আৰ কিউ এছ। 10 নম্বৰ প্ৰশ্ন when the meeting was over the delegates went home। গতিকে ইয়াত WHৰ সৈতে আৰম্ভ হৈছে whenটো, আৰু বেলেগ ছাবজেক্ট ইয়াত নাই। গতিকে এইটোৱে হ'ব when the meeting was over the delegates
went home. তাৰ মানে ইয়াত কোনো ইম্প্ৰুভমেণ্ট নালাগে, এইটো ঠিকে আছে, গতিকে ইয়াত চিধা চিধি লিখি দিলে হ'ল PQRS। গতিকে অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ। 11 নম্বৰ আছে being idle sometimes is agreeable but being idle all the time might become monotonous। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব being idle sometimes is agreeable but being idle all the time might become monotonous। গতিকে ইয়াতো ইম্প্ৰুভমেণ্টৰ দৰকাৰ নাই, যেনেকৈ আছে তেনেকৈ হ'ব। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব PQRS। আৰু বাক্যটোৰ জৰিয়তে বুজাইছে যে আদৰ্শ হৈ থকাটো এগ্ৰী কৰিব পাৰি, মানে এগ্ৰিয়েবল, কিন্তু সকলো সময়তে আদৰ্শৱান হৈ থকাটো বিৰক্তিকৰ। ৰিড দি ফলোয়িং এণ্ড ফিল ইন দি ব্লেংকছ। ইয়াত পেছেজ এটা দিয়া আছে, তাতে মাজে মাজে খালী ঠাই আছে আৰু পেছেজটো পঢ়ি খালী ঠাইখিনি পূৰণ কৰিব লাগে। টু চি 12 নম্বৰ প্ৰশ্নত অপশ্যন আছে ডি, বি, এ, বিত আছে এ, চিত আছে এন, অৰ। টু চি আনচিন এণ্ড টু নো। গতিকে টু চি ডি হ'ব, দি আনচিন, এণ্ড টু নো দি। 13 নম্বৰত আছে মেজিক, ফেণ্টাচি, টেক্সাৰ, আননোন। 13 নম্বৰত হ'ব নন দি আননোন। 13 নম্বৰ অপশ্যন ডি হ'ব is inherent in human nature and this curiosity leads people to from one place to another। তো 14 নম্বৰ অপশ্যন হ'ব travel। besides this traveling has a great value। কি ভেলু হ'ব পাৰে? এডুকেটিভ ভেলু। 15 নম্বৰ অপশ্যন শুদ্ধ উত্তৰ হ'ব বা শুদ্ধ অপশ্যন হ'ব ডি, এডুকেটিভ। আৰু শেষত বুকছ প্ৰভাইড আছ ডেছ নলেজ বাট ট্ৰেভেলিং এনহান্সেছ ইট মাচ বিয়ণ্ড ডেট। 16 নম্বৰ শুদ্ধ হ'ব বুকিছ। বুকছ প্ৰভাইড আছ বুকিছ নলেজ বাট ট্ৰেভেলিং এনহান্সেছ ইট মাচ বিয়ণ্ড ডেট। চুজ দি most appropriate word or words from the alternatives। ইয়াত আকৌ শুদ্ধ শব্দবিলাক বাছি উলিয়াব কৈছে। 17 নম্বৰ প্ৰশ্নত আছে ইচ অফ দি গাৰ্লছ ক্লেভাৰ ডেছ ক্লেভাৰ। গতিকে ইয়াত শুদ্ধ উত্তৰ হ'ব ইচ অফ দি গাৰ্লছ ইজ ক্লেভাৰ। অপশ্যন চি শুদ্ধ হ'ব। 18 নম্বৰ আছে দি ডেছ দি মেৰিয়াৰ। তো ইয়াত হ'ব 18টো দি মোৰ দি মেৰিয়াৰ। 19 নম্বৰ আছে ষ্ট্ৰাইক ডেছ দি আইৰন ইজ হট। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ষ্ট্ৰাইক হোৱাইল দি আইৰন ইজ হট। মানে যেতিয়া আইৰণটো গৰম থাকে তেতিয়া ৰখি কিনা বা চাই চিতি আইৰনিং কৰিব লাগে, নহ'লে আঘাত পাব পাৰে বা দুখ পাব পাৰে বা জ্বলি যাব পাৰে। 20 নম্বৰ ফৰচুন স্মাইল্ড হিম। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অন হিম। ফৰচুন স্মাইল্ড অন হিম, মানে ফৰচুন মানে হ'ল ভাগ্য, ভাগ্যই মানে তেওঁলৈ হাঁহি আছে। 21 দি গাৰ্লছ টেক্স ডেছ হাৰ মাদাৰ। দি গাৰ্লছ, ইয়াৰ শুদ্ধ উত্তৰ হ'ব দি গাৰ্লছ টেক্স আফটাৰ হাৰ মাদাৰ। গতিকে এইখিনি প্ৰশ্ন মই পাইছিলোঁ। ইয়াৰ পিছত মই যিখিনি প্ৰশ্ন আৰু পাম সেইবিলাকৰ এনেকৈয়ে ভিডিঅ' বনাই দি গৈ থাকিম। ভিডিঅ'টি ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু ভিডিঅ'টি চোৱাৰ বাবে আপোনালোকক ধন্যবাদ।